সুৰুকাই কিন্তু মোক চিঞৰি চিঞৰি মাতিব, দেউতা তুমি আহা না, তুমি আহা না দেউতা, তুমি আহা, আৰু তুমি মোৰ লগত খুৰা খুৰা খেলা না দেউতা, তুমি মোৰ লগত খুৰা খুৰা খেলা দেউতা, তুমি আহা না দেউতা, তুমি আহা দেউতা, তুমি আহা না দেউতা, তুমি আহা। সুৰুকাই কিন্তু মোক চিঞৰি চিঞৰি মাতিব, দেউতা দেউতা আনা আনা খেলা না মোৰ লগত, খেলা না মোৰ লগত, ঘোঁৰা ঘোঁৰা খেলা না মোৰ লগত, ঘূৰা ঘূৰা খেলা না মোৰ লগত, আনা দেউতা আনা দেউতা আনা আনা। প্লিজ ডবল 2024-25 নাট্যবৰ্ষৰ বাবে ইতিমধ্যেই ভ্ৰাম্যমাণ নাট্যগোষ্ঠীসমূহে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। এইবেলি ভ্ৰাম্যমাণ জগতৰ অন্যতম নাট্যগোষ্ঠী ইতিহাস থিয়েটাৰৰ মঞ্চত আপোনালোকে উপভোগ কৰিব পাৰিব যশস্বী নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যদেৱৰ এখনি ব্যয়বহুল আটক ধুনীয়া সৰ্বাংগ সুন্দৰ নাট মহাৰাজা, যিখন নাটকত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা আটাইৰে মৰমৰ হৃদয় স্পৰ্শী অভিনেতা যতীন বৰা ডাঙৰীয়াই। আৰু যতীন দা এগৰাকী ভাল অভিনেতা, আৰু যতীন দাই এইবাৰ যিহেতুকে ইতিহাস থিয়েটাৰত আছে, আশা কৰিম যে ইতিহাস থিয়েটাৰৰ এইবাৰ আটাইকেইখন নাটেই ৰাইজক আমোদ প্ৰমোদ আৰু যথেষ্ট ধৰণৰ এটা ব্যতিক্ৰমী সোৱাদ দিবলৈকে পাৰিব। আৰু ইতিমধ্যেই ইতিহাস থিয়েটাৰৰ যিখন মহাৰাজা নামৰ যিখন নাট যশস্বী নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যদেৱৰ ৰচিতৰে আখৰা চলি আছে, তাৰে এটা অংশ তেখেতসকলে সামাজিক মাধ্যমত ভ্ৰাম্যমাণ নাট্যগোষ্ঠী ইতিহাস থিয়েটাৰে সামাজিক মাধ্যমত এৰি দিছিলে। আৰু ভাল লগা সেই সংলাপখিনিকে মই আকৌ কৰি দেখুৱাবলৈকে চেষ্টা কৰিছোঁ যে মোৰো কিবা এনেকুৱা প্ৰতিভা লুকাই আছে নেকি বুলি মই কৰি দেখুৱাবলৈকে চেষ্টা কৰিছোঁ। হ'বতো নোৱাৰোঁ, যতীনদাৰ দৰে তেনেকুৱা অভিনয় কৰিব হয়তো কেতিয়াও নোৱাৰিম, কিন্তু চেষ্টা অকণমান কৰিছোঁ। ক'ৰবাত ভুল হোৱাটো স্বাভাৱিক, আপোনালোকে বেয়া নাপাব বা বেয়া ভাবি মই অভিনয়খিনি কৰি দেখুওৱা নাই। যিসমূহ ভ্ৰাম্যমাণ নাট্যগোষ্ঠীৰ কলা কুশলী আছে, যিসমূহ প্ৰযোজক পৰিচালক আছে বা যতীন দাকো কৈছোঁ যে আপুনি বেয়া নাপাব, সেই বস্তুখিনিকে কপি কৰি মই আকৌ সামাজিক মাধ্যমত সেই সংলাপখিনি কৰি দেখুৱাবলৈকে চেষ্টা কৰিছোঁ। কাৰণ আমাৰো এটা আৱেগ আছে, সেই আৱেগখিনিয়ে কৰি দেখুৱাবলৈকে চেষ্টা কৰিছোঁ। মই আশা কৰিম যিসমূহ দৰ্শক আছে ভ্ৰাম্যমাণ নাট উপভোগ কৰি ভাল পায়, তেখেতসকলক আহ্বান জনাওঁ যে এইবেলি ইতিহাস থিয়েটাৰৰ আটাইকেইখন নাটেই সুন্দৰ হ'ব। যিহেতুকে যতীন দায়েও অভিনয় কৰিব, আপোনালোকে এইবাৰ ইতিহাস থিয়েটাৰৰ আটাইকেইখন নাটে উপভোগ কৰিব বুলি মই আশা কৰিছোঁ। আৰু ভাল লাগিছে সংলাপখিনি, সেইবাবে কৰি দেখুৱাইছোঁ। ক'ৰবাত ভুল হোৱাটো স্বাভাৱিক, যদি ভাল হৈছে কিবা এটাতো কমেণ্ট আপোনালোকে দিব। ধন্যবাদ।